আমাৰ লোক নিৰ্মাণ বিভাগত 57 গৰাকী জুনিয়ৰ ইঞ্জিনিয়াৰে চাকৰি কৰি আছে। APSCত তেওঁলোক সিলেক্ট নহল, তেওঁলোকক আমি ৰেগুলেশ্যন 3Fত চাকৰি কৰাৰ সুবিধা দি থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। 326টা মিছন বসুন্ধৰাৰ অধীনত প্ৰস্তাৱ গ্ৰহণ কৰা হয় আৰু এই 326 গৰাকী হিতাধিকাৰীয়ে মিছন বসুন্ধৰাৰ অধীনত এতিয়া লেণ্ড পট্টা বা মাটিৰ পট্টা তেওঁলোকে লাভ কৰিব। কেবিনেটত সতী সাধনী বিশ্ববিদ্যালয়ৰ সমীপতে এটা ছোৱালীৰ কাৰণে আৰু ল'ৰাৰ কাৰণে হোষ্টেল নিৰ্মাণ কৰিবলৈ আৰু মিউজিয়াম নিৰ্মাণ কৰিবলৈ গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাক আমি 8 বিঘা মাটি আজি আবণ্টন কৰোঁ। অৰ্থাৎ সতী সাধনী বিশ্ববিদ্যালয়ৰ ই অংশ নহয়, কিন্তু সতী সাধনী বিশ্ববিদ্যালয়ত পঢ়িবলৈ অহা ছাত্ৰ ছাত্ৰীসকলৰ বাবে গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাই হোষ্টেল বনাব, গেষ্ট হাউচ বনাব আৰু তাৰ কাৰণে চৰকাৰে আজি তেওঁলোকক 8 বিঘা মাটি আবণ্টন কৰে। এইটো তেওঁলোকৰ এটা বহুদিনীয়া দাবী আছিলে, সেই দাবীটো আজি আমাৰ পূৰণ হয়। আজি আমাৰ কেবিনেটে বৰাক উপত্যকাৰ শ্ৰীভূমি জিলাৰ পাথাৰকান্দি সমষ্টিত এখন কৃষি মহাবিদ্যালয় স্থাপনৰ অনুমোদন জনায়। আজি আমাৰ কেবিনেটে গুৱাহাটীত জাহাজ নিৰ্মাণৰ বাবে ইণ্টিগ্ৰেটেড চিপিয়াৰ্ড আৰু কণ্টেইনাৰ, আপোনালোকে যেনেকুৱা দেখিছে কোচিত চিপিয়াৰ্ড আছে, কণ্টেইনাৰ আছে, ডাঙৰ ডাঙৰ জাহাজ বনায়। আজি আমাৰ গুৱাহাটীৰ ধাৰাপুৰত এনেকুৱা চিপিয়াৰ্ড আৰু কণ্টেইনাৰ বনাবৰ বাবে এটা উদ্যোগক কেবিনেটে আজি মঞ্জুৰি দিয়ে। আজি আমাৰ কেবিনেটে শিলচৰত পলো টাৱাৰ হোটেলত এখন 5-ষ্টাৰ হোটেল নিৰ্মাণৰ বাবে মঞ্জুৰি প্ৰদান কৰে। আজি আমাৰ কেবিনেটে লোক নিৰ্মাণ বিভাগক 241টা পথ নিৰ্মাণৰ বাবে 519 কোটি টকা কিস্তিৰ ধন 11 তাৰিখে দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে আৰু ইয়াৰ বাবে প্ৰয়োজনীয় 130 কোটি টকা কেবিনেটে অনুমোদন কৰে। আজি আমাৰ কেবিনেটত আপোনালোকে জানে যে পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ কণ্ট্ৰেকচুৱেল এমপ্লয়ীসকলৰ লগত তেওঁলোকৰ বিভিন্ন দাবীৰ সম্পৰ্কত মোৰ আলোচনা হৈছিল। তেওঁলোকৰ মুখ্যতঃ দাবী আছিল যে তেওঁলোকৰ চাকৰিৰ কাৰ্যকাল 60 বছৰলৈকে বঢ়াব লাগে। আজি কেবিনেটে পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত কণ্ট্ৰেকচুৱেল চাকৰি কৰি থকা, আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনত চাকৰি কৰি থকা আৰু গোলাপ বৰবৰা ইনষ্টিটিউট অফ ৰুৰেল ডেভেলপমেণ্টত কাম কৰি থকা কণ্ট্ৰেকচুৱেল এমপ্লয়ীসকলৰ কাৰ্যকাল সেইসকলৰ বাবে 60 বছৰলৈ বৃদ্ধি কৰে, যি ইতিমধ্যে 45 বছৰত ভৰি দিছে। অৰ্থাৎ যিসকল কৰ্মচাৰীৰ বয়স 45 বছৰ অতিক্ৰম কৰিছে, বেলেগ ডিপাৰ্টমেণ্টত এতিয়া তেওঁলোকে চাকৰিত আবেদন কৰিব নোৱাৰে, তেওঁলোকৰ কাৰণে আমি চাকৰি কাৰ্যকাল 60 বছৰলৈ বৃদ্ধি কৰিছোঁ। 45 বছৰৰ তলৰ লোকসকলক আমি এইকাৰণে বৃদ্ধি কৰা নাই, কাৰণ তেওঁলোকৰ হাতত এতিয়াও বয়স আছে, যদি ভাবে তেওঁলোকে আন ডিপাৰ্টমেণ্ট বা আন ৰেগুলাৰ চাকৰিটো যাব পাৰিব। কিন্তু যদি তেওঁলোকে বেলেগ ডিপাৰ্টমেণ্টত চাকৰি নকৰে আৰু PNRD ডিপাৰ্টমেণ্টতে কাম কৰি থাকে, 45 বছৰত তেওঁলোকে ভৰি দিলে তেওঁলোকৰ দাবীটো আমি বিবেচনা কৰিম। ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা
33,656 গৰাকী আশা কৰ্মী আৰু 2,570 গৰাকী আশা ছুপাৰভাইজাৰক একোখনকৈ স্কুটি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ পিছত মই আপোনালোকক কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ফালে লৈ যাব খুজিম। আজি আমাৰ কেবিনেটে BTCৰ বাবে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ বাবে এটা নতুন বিকেন্দ্ৰীকৃত ক্ষমতা হস্তান্তৰ কৰে আৰু সি কাৰ্বি আলং আৰু ডিমা হাছাওৰ বাবেও প্ৰযোজ্য হ'ব। PWD, ৱাটাৰ ৰিচোৰ্চ, ফ্লাড কণ্ট্ৰল এই ডিপাৰ্টমেণ্টত বা ইৰিগেশ্যন যদি 10 কোটি টকাৰ তলত কাম হয় তাৰ টেণ্ডাৰ এতিয়া BTC, কাৰ্বি আলং আৰু ডিমা হাছাও কাউন্সিলে কৰিব, কিন্তু সেটেলমেন্টটো চৰকাৰত হ'ব। কিন্তু প্ৰাৰম্ভিক টেণ্ডাৰ কৰাৰ অথৰিটি আমি BTC, ডিমা হাছাও আৰু কাৰ্বি আলং কাউন্সিলক আমি হস্তান্তৰ কৰিছোঁ। ইয়াৰ ফলত BTCত চৰকাৰী আঁচনি ৰূপায়ণৰ পথ ক্ষিপ্ৰ হ'ব। BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এইটো অনুৰোধ কৰিছিল। আজি আমি কেবিনেটত সেই অনুৰোধটো মঞ্জুৰ কৰোঁ আৰু যেহেতু BTCত দিয়া হৈছে, ডিমা হাছাও আৰু কাৰ্বি আলঙতো এই অধিকাৰ আমি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰোঁ। আজি কেবিনেটে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। এটা দিনত আটাইতকৈ হাইয়েষ্ট DBT চৰকাৰৰ ৰাজকোষৰ পৰা আমাৰ অৰুণোদয় হিতাধিকাৰীসকললৈ যাব। অহা 10 নৱেম্বৰ ৰাতিপুৱা 11 বজাত 10 মাৰ্চ ৰাতিপুৱা 11 বজাত আমি 39,70,000 অৰুণোদয় হিতাধিকাৰী 9,000 টকা হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছোঁ। ভাৰতীয় ন্যায় সংহিতাৰ BNSS আণ্ডাৰ BNSS সেকশন 346(1) এই ধাৰাৰ অধীনত ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকীক জুবিন গাৰ্গৰ হত্যা গোচৰৰ ডে টু ডে ট্ৰায়েলৰ বাবে এখন ফাষ্ট ট্ৰেক এক্সক্লুচিভ কোৰ্ট এখন গঠন কৰি দিবৰ বাবে আজি কেবিনেটে গুৱাহাটী উচ্চ ন্যায়ালয়ক অনুৰোধ কৰিবৰ বাবে কেবিনেটে আজি সিদ্ধান্ত লৈছে।